4 মাৰ্চত আকৌ হ'ব শৰাইঘাটৰ যুদ্ধ। গুৱাহাটীত প্ৰাণ পাই উঠিব শৰাইঘাটৰ যুদ্ধৰ প্ৰতিগৰাকী বীৰে। লাচিত বৰফুকনৰ পৰা আতন বুঢ়াগোহাঁইলৈকে প্ৰতিগৰাকী বীৰে গুৱাহাটীত আকৌ প্ৰাণ পাই উঠিব। ব্ৰহ্মপুত্ৰক কেন্দ্ৰ কৰি নদী পৰ্যটনৰ ক্ষেত্ৰত এক ঐতিহাসিক সংযোজন। 4 মাৰ্চত গুৱাহাটীত জিলিকিব শৰাইঘাটৰ ৰণস্মৃতি। যেন মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষত আকৌ প্ৰাণৱন্ত হৈ উঠিব শৰাইঘাট যুদ্ধৰ বীৰ যোদ্ধাৰ বীৰগাথা। মই আছোঁ এয়া শৰাইঘাটৰ ৰণস্মৃতিত। আমাৰ প্ৰাণ, আমাৰ আত্মা ব্ৰহ্মপুত্ৰ নদীৰ কাষত ৰৈ বা কাষত বহি শৰাইঘাটৰ ৰণস্মৃতি চাইছোঁ। শৰাইঘাটৰ ৰণস্মৃতিৰ কথা মনত পেলাইছোঁ। শৰাইঘাটৰ সেই বীৰসকলৰ কথা মনত পেলাইছোঁ। কামৰূপ মহানগৰৰ কাছাৰীস্থিত পুৰণি জিলা আয়ুক্ত কাৰ্যালয়ৰ ভূমিত নিৰ্মাণ কাৰ্য চলি থকা এই উদ্যানখনত প্ৰৱেশ কৰাৰ লগে লগে আপুনি পাব শৰাইঘাটৰ যুদ্ধৰ এটা চুম আভাস। প্ৰতি মুহূৰ্তত উদ্যানখনত বাজি থাকিব জাতি প্ৰেমৰ গীত, থাকিব অত্যাধুনিক লাইট এণ্ড সাউণ্ড শ্ব'। দৃষ্টি আকৰ্ষণ কৰিব সন্ধিয়া হলেই নানা ৰঙী আলোকসজ্জাৰে এই পানীৰ ফোৱাৰাই। মহাবাহুৰ কাষত নিৰ্মাণ কৰা এই উদ্যানখনে বুৰঞ্জীৰ ছাত্ৰ ছাত্ৰীকো সহায় কৰিব। শৰাইঘাট যুদ্ধৰ সময়ৰ আহোম স্বৰ্গদেউ, প্ৰতিগৰাকী বিষয়ববীয়া, সামৰিক বিষয়াৰ নাম লিপিবদ্ধ আছে এই উদ্যানখনত। এনে বহু বীৰৰ নাম আপুনি পঢ়িবলৈ পাব, যাৰ নাম আপুনি হয়তো কেতিয়াও কিতাপত অধ্যয়ন কৰিবলৈ পোৱা নাই। শৰাইঘাটৰ যুদ্ধত জড়িত থকা আহোমৰ সামৰিক বিষয়াসকল, তেওঁলোকৰ তালিকাখন দীঘলীয়া। শৰাইঘাটৰ যুদ্ধৰ স্মৃতি এই টাৱাৰটোৰ লগত জড়িত কৰা হৈছে আৰু তাৰ উদ্দেশ্যৰে এই টাৱাৰটো প্ৰস্তুত কৰা হৈছে। আৰু ইয়াতেই লিপিবদ্ধ কৰা হৈছে শৰাইঘাটৰ যুদ্ধৰ প্ৰতিগৰাকী বীৰৰ নাম। মুকলিৰ বাবে ইতিমধ্যেই সাজু হৈ উঠিছে এই শৰাইঘাটৰ ৰণস্মৃতি। প্ৰায় 90% কাম সম্পূৰ্ণ কৰিছে GMDA। GMDAৰ লক্ষ্য এই নদী পৰ্যটন উজান বজাৰৰ পৰা নীলাচলৰ নামনিলৈ সম্প্ৰসাৰণ হ'ব। বিক্ৰম বৰাৰ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।